Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হসাইব চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক চুলিৰ বিভিন্ন ধৰণৰ সমস্যা হলে কি খাব লাগে আৰু কি তেল লগাব লাগে তাৰ বিষয়ে আলোচনা কৰিম। চুলিত বিভিন্ন ধৰণৰ সমস্যা আহে, তাৰ ভিতৰত মেইন সমস্যা হৈছে দুটা। সেই দুটা হ'ল কম বয়সতে চুলি পকা আৰু আমাৰ চুলি সৰা। আজিকালি চুলি সৰাটো এটা প্ৰধান সমস্যা। ইয়াৰ উপৰি আমাৰ চুলিত আৰু বিভিন্ন ধৰণৰ সমস্যাবোৰ হৈ থাকে মাজে মাজে। তাৰ ভিতৰত মাজে মাজে আমাৰ খুব বেছিকৈ উফি হয় আৰু চুলিখিনিৰ স্কেল্পটো একদম ড্ৰাই হৈ যায়, চুলিখিনি ৰাফ হৈ যায়, চুলিত চাইন নোহোৱা হৈ যায় আৰু কিছুমানৰ চুলি খুব কমকৈ দীঘল হয়। চুলিৰ এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আজি মই আপোনালোকক কেইটামান খুব জৰুৰী টিপছ কম। এই টিপছ কেইটা কৰি আপোনাৰ যদি চুলি সৰি আছে বা চুলি সোনকালে পকিছে, উফি হৈছে, চুলিখিনি দীঘল নোহোৱা হৈছে বা চুলিৰ স্কেল্পটো ড্ৰাই হৈ গৈছে, এই সকলোবোৰ সমস্যা ঠিক কৰিব পাৰিব। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ সকলোবোৰ ভিডিঅ' চাই থাকিবলৈ পাব। এতিয়া মই আপোনালোকক চুলিৰ বিভিন্ন সমস্যাৰ সমাধানৰ বিষয়ে ক'ম। ফাৰ্ষ্ট সমস্যাটো হৈছে চুলি সৰা। চুলি সৰাৰ কাৰণে আপোনালোকে ৰেগুলাৰ আমলখি খাব। সদায় আপোনালোকে 2 বা 3টা আমলখি খাব আৰু আপোনালোকে আমলখিৰে তেল বনাই চুলিত লগাব। আৰু ইয়াৰ উপৰিও আপোনালোকে নাৰিকল তেলো চুলিত লগাব পাৰে। চুলি যদি সৰিছে আপোনালোকে নাৰিকল তেলত আমলখি মিহলাই পেলাই থৈ দিব বা নাৰিকল তেলটো উতলাব, তাতে কেইটুকুৰামান আমলখি দি দিব, দি পেলাই ভালকৈ উতলাই পেলাই চেকি ল'ব। সেই তেলটো আপোনালোকে এটা বটলত ভৰাই থৈ দিব আৰু আপোনালোকে সেই তেলটো সপ্তাহত 2 পৰা 3 দিনকৈ চুলিত লগাই থাকিব। এই ধৰণে আপোনালোকে আমলখিৰ তেল বনাই চুলিত লগাব আৰু আমলখি ৰেগুলাৰ 3টাকৈ খাব। এনেকৈ কৰি চাব, অলপ দিন কৰাৰ পাছতে আপোনালোকৰ চুলি সৰা সমস্যা কমি যাব। ইয়াৰ পাছত চুলিৰ আন এটা প্ৰধান সমস্যা হৈছে চুলি পকা। যদি আপোনাৰ চুলি কম বয়সতে পকি গৈছে তেতিয়াহ'লে আপোনালোকৰ শৰীৰত বায়'টিন কমিছে। তাৰ কাৰণে আপোনালোকে সপ্তাহত 2 বাৰকৈ মাছৰুম খাব আৰু ৰেগুলাৰ আপোনালোকে কলা তিলটো খাই থাকিব। এনেকৈ যদি আপোনালোকে কলা তিলটো ৰেগুলাৰ খাবলৈ ধৰে তেতিয়াহ'লে আপোনালোকৰ কম বয়সতে চুলি নপকিব আৰু বহুত বয়সলৈ আপোনালোকৰ চুলিখিনি কলা কৰি ৰাখিব পাৰিব। ইয়াৰ পিছত চুলিৰ আন এটা সমস্যা হৈছে উফি হোৱা। যদি আপোনালোকৰ চুলিত খুব বেছিকৈ উফি হয়, উফি ৰেগুলাৰ নহয়, মাজে মাজে আমাৰ চুলিত উফি হয়, চুলিৰ পৰা উফি দূৰ কৰিবলৈ হ'লে আপোনালোকে দৈৰ লগত অকণমান ক'লা জালুকৰ গুড়াটো মিক্স কৰি খাব আৰু উফি হ'লে আপোনালোকে চুলিত সপ্তাহত এবাৰকৈ টি অইল লগাব। এনেকৈ কৰিলে আপোনালোকৰ চুলিৰ পৰা সোনকালে উফি দূৰ হৈ যাব। ইয়াৰ পাছৰ সমস্যাটো হৈছে চুলি পাতল হোৱা। যদি আপোনাৰ চুলিখিনি পাতল তেতিয়াহ'লে আপোনালোকে ৰেগুলাৰ পালেং খাওক। পালেং খালে আপোনালোকৰ চুলিখিনি ডাঠ হ'ব, ঘন হ'ব, চুলি নতুনকৈ গজিব। আৰু ইয়াৰ উপৰিও আপোনালোকে পিঁয়াজৰ ৰস সপ্তাহত এবাৰকৈ চুলিত লগাই থাকিব। পিঁয়াজৰ ৰসৰ লগত অকণমান নাৰিকল তেল মিক্স কৰি চুলিৰ গুৰিত লগাব, লগাই পেলাই অকণমান মাছাজ কৰি দিব আঙুলিৰ সহায়ত। তাৰ পাছত আপোনালোকে আধা ঘণ্টা ৰাখি চুলিখিনি শ্বেম্পু কৰি দিব। এনেকৈ কৰিলে আপোনালোকৰ চুলি পাতল হোৱা সমস্যা দূৰ হ'ব, চুলিখিনি ঘন হৈ আহিব। ইয়াৰ পাছত চুলিত আৰু এটা সমস্যা আমাৰ মাজে মাজে হৈ থাকে, সেইটো হ'ল আমাৰ চুলিৰ স্কেল্পটো খুব বেছিকৈ ড্ৰাই হৈ যায়, চুলিখিনি ৰাফ হৈ যায়, শুকান হৈ যায়। যেতিয়া আপোনালোকৰ চুলিৰ স্কেল্পটো খুব বেছিকৈ ড্ৰাই হ'ব বা চুলিখিনি শুকান হৈ যাব, একদম চুলিখিনি ৰাফ হৈ যাব, তেতিয়াহ'লে আপোনালোকে অখৰোট খাব আৰু আপোনালোকে অলিভ অইল চুলিত লগাব। তেতিয়া আপোনালোকৰ চুলিৰ স্কেল্পটো ড্ৰাই নহ'ব, চুলিৰ ৰাফ নহ'ব, চুলিখিনি শুকান নহ'ব। ইয়াৰ পাছত চুলিৰ আন এটা সমস্যা হৈছে কিছুমান মানুহৰ চুলিখিনি সোনকালে দীঘল নহয়। চুলিখিনি সোনকালে দীঘল কৰিবলৈ হ'লে আপোনালোকে ৰ'জমেৰী তেল বুলি এটা তেল পায়, সেই তেলটো কিনি পেলাই আপোনালোকে সপ্তাহত 2 বাৰকৈ চুলিত লগাব। ইয়াৰ উপৰিও আপোনালোকে চুলিখিনি দীঘল হ'বৰ কাৰণে, সোনকালে নপকিবৰ কাৰণে কলা তিলটো ৰেগুলাৰ খাব। কলা তিলে আমাৰ চুলিখিনি দীঘল হ'বলৈ, সোনকালে নপকিবলৈ, ঘন হ'বলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে আপোনালোকে ৰেগুলাৰ কলা তিলটো খাই থাকিব। এতিয়া মই আপোনালোকক ঘৰুৱা এটা খুব বঢ়িয়া শ্বেম্পুৰ বিষয়ে ক'ম, যিটো শ্বেম্পুৱে আপোনালোকে চুলি ধুলে আপোনালোকৰ চুলিখিনি চিল্কি হ'ব, চাইনি হ'ব, চুলিখিনি হেল্ডি হ'ব। এই ঘৰুৱা শ্বেম্পুটো বনাবৰ কাৰণে আমাক লাগিব অকণমান ঔটেঙা বীজ আৰু কেইটামান তিলৰ পাত। তিলৰ পাত আপোনালোকে নিশ্চয় চিনি পায়। তিলৰ পাত আপোনালোকৰ হাতৰে এমুঠি ল'ব, ঔটেঙা বীজ অলপ ল'ব, তাতে নেচাৰেল কেঁচা এল'ভেৰা পাত এটাও ল'ব, লৈ পেলাই ভালকৈ মিক্সিত গুড়া কৰিব। গুড়া কৰি আপোনালোকে চুলিত লেপ দি থ'ব।
এঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি খালি পানীৰে ধুই দিব চুলিখিনি আপোনালোকৰ শ্যাম্পু কৰাৰ নিচিনা হ'ব খুব ধুনীয়াকৈ শাইনিং আহিব আপোনালোকে বেলেগ শ্যাম্পু আৰু ব্যৱহাৰ নকৰিলেও হ'ব এইবোৰে হৈছে আমাৰ চুলিৰ সমস্যা আৰু কোনটো চুলিৰ সমস্যাত কি খাব লাগে কি তেল লগাব লাগে আজি মই আপোনালোকক ক'লো আজি মই এই ভিডিঅ'টোত আপোনালোকক চুলিৰ বিভিন্ন ধৰণৰ সমস্যাৰ বাবে বিভিন্ন ধৰণৰ সমাধানৰ উপায় ক'লো আপোনালোকৰ যদি ইয়াৰে কোনোবা এটা সমস্যা হৈছে তেতিয়াহ'লে আপোনালোকে তাৰ উপায়টো কৰি চাব নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চুলিৰ বাবে আৰু ছালৰ বাবে মই বিভিন্ন ধৰণৰ টিপছবোৰ আপোনালোকলৈ আনি থাকিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ